বন্ধুসকল এই সাপডাল খং উঠি আছে বহুত এয়া বন্ধুসকল আমি উপস্থিত হলো মঙ্গলদৈ চপাই গণেশ দত্ত ছাৰৰ ঘৰত ছাৰ নমস্কাৰ কেনেকুৱা লাগিল আমি অহাৰ কাৰণে ভালেই লাগিল মই বহুতবাৰ ফোন কৰি আছোঁ হয়তো চাইলেণ্ট হৈ আছিল নেকি মোবাইলটো তেনেকুৱা ধৰণৰ কিবা এটা হ'ব যিকিনা তুমি আহিলে একচুৱেলি সাপ চিনি নোপোৱাৰ কাৰণে দিগদাৰ হৈছে ময়ো ভাবিছিলোঁ এইটো বিষাক্ত নহয় নেকি কিন্তু তথাপিও কিবা সাহস নহয় ধৰিবলৈ মাৰিবলৈও ইচ্ছা নাযায় মাৰা কথাটো নাহে সেইকাৰণে তোমাক বাৰে বাৰে ফোন কৰোঁতে অৱসৰত পালোঁ আৰু তুমি সপত্নীক তোমাৰ শ্ৰীমতীক লগত লৈ অহাৰ কাৰণে মই বহুত ভাল পালোঁ সেইটোকে মই হেৰি কৰিলোঁ কাৰণ তোমাৰ বিয়াটো যাব পৰা নাছিলোঁ মই বাহিৰত আছিলোঁ মাজুলীত আছিলোঁ গতিকে বিয়াটো যাব নোৱাৰিলোঁ কিন্তু আজি তোমাক লগতে তোমাৰ পত্নীক একেলগে দেখা পাই মোৰ ভাল লাগিলে মই ভাবোঁ তোমালোকৰ বৈবাহিক জীৱন সুন্দৰ হওক ভালে ভালে চলক আৰু এইদৰে সাপ ধৰি মানুহৰ জীৱন ৰক্ষা কৰা বা সাপৰ সৰ্পকলকো ৰক্ষা কৰা তাকে আমি কামনা কৰিছোঁ ধন্যবাদ ছাৰ বন্ধুসকল এই সাপডাল আপোনালোকে দেখা পাই চিনি পাইছেই চাগে এই সাপডাল কপাৰ হেডেড টিংকেট স্নেক আৰু ইয়াক আমাৰ অসমীয়া মানুহে বাকৰাইজ সাপ বুলি কয় আৰু ইয়াক কিছু কিছু জেগাত ধুন্দুলি ফেটি বুলি কয় আৰু বন্ধুসকল এই সাপডাল সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু নন ভেনমাছ স্নেক আৰু ফিল্টাৰৰ টেপ ইফালে পামনে ছাৰ ফিল্টাৰৰ টেপ আৰু এটা আমাৰ ই আছে ইয়াতে ক'লা সাপ আমাৰ ঘূৰি থাকে ক'লা হ'লে ঘূলে ফিৰি খাব পৰা কাৰণে ইয়াতে আছে আছে কিন্তু পাইখানাত দৰ্জা এই বলদিওতে এনেকুৱা হৈছে সিফালে কোনাত সোমাল মই বোলে এনেকৈ দি পেলাই হেৰি কৰি দিয়া অলপ আঁতৰহে নি ওলাই আহক কোনোবা যাই পেলাই আকৌ দাম যেনেকৈ আইটি উঠি পেলাই ডাঙৰ আছে এই সাপডাল ভাগৰ লাগি গৈছে ছাৰ আকৌ একেলাই ধৰিব যায় মেইন হৈছে সাপৰ ভয় যিকোনো সাপে কামুৰিলে আপোনালোকে ভয় নাখাব এতিয়া ছাৰে যেনেকৈ ভয় কৰি আছে আৰু এনেকুৱাকৈ ভয় কৰাৰ কাৰণে কিছুমান মানুহ অবিষাক্ত সাপে কামুৰিলেও মানুহ মৃত্যু হৈ যায় ছাৰ আপোনালোকে এই সাপডালত নতুন জীৱন এটা দিলে আৰু দাদা সেইটো হয় কাৰণ দুই এজনে কৈছিল মাৰি পেলাব লাগে বুলি কিন্তু মই যদি নালাগে মাৰি পেলাবলৈ কাৰণ আহিব তাত চিনি নাপাওঁ নহয় বিষাক্ত নে অবিষাক্ত সেইকাৰণে নহ'লে বিষাক্ত বুলি গম পালে হয়তো বস্তাত এইদৰেদি মোৰ কৰিব পাৰিলোঁ যদিও মোৰ ভয় লাগে তুমি আহিলে ভাল লাগিল আৰু তোমাৰ পত্নীৰ মুখখনো অলপ দেখাই দিয়া কাৰণ এইকাৰণে ৰাইজে চাওক আৰু এওঁ হৈছে সোণমণি ঘৰ
হৰিণ খোজা আমাৰ মঙলদৈৰ পৰা অলপমান ওচৰত দাহিৰ ওচৰত হৰিণ খোজাত আৰু এখেতে প্ৰায় 7-8 বছৰ ধৰি এইদৰে গাঁৱে গাঁৱে গৈ সাপ ধৰি মানুহক ৰক্ষা কৰি আছে, ভয়ৰ পৰা অলপ আঁতৰত ৰাখিছে। তেওঁ যিটো কাম কৰি আছে এইটো এটা আচলতে মহৎ কাম, সামাজিক কাম, যাৰ কাৰণে নেকি আমি মানুহে মানুহৰ বাবে দৰং অসমে তেওঁক যোৱা বছৰ এটা সন্মান আমি দিছিলোঁ। এইকাৰণে দিছিলোঁ তেওঁ স্বেচ্ছাই গাঁৱে গাঁৱে গৈ চাইকেল মাৰি বাইক লৈ গৈ সাপ ধৰে আৰু মাজতে এঘৰতে 8টা নে 9টা ফেটি সাপ যে ধৰিছিলে, 8ডাল চকৰি ফেটি, 8ডাল চকৰি ফেটি এঘৰ মানুহৰ পৰাই খান্দি খান্দি উলিয়াই ধৰিছিল। গতিকে এনেধৰণৰ এটা মহৎ কাম কৰি থকাৰ কাৰণে মই চুনমণি আৰু শেহতীয়াভাৱে তেওঁ সহধৰ্মিনীও ইয়াত সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ বৈবাহিক জীৱন আৰম্ভ হৈছে আৰু তেওঁলোকে মই দেখিছোঁ শ্ৰীমতীয়েও কোনো ভয় নকৰি, মই যিমান ভয় কৰিছোঁ তেওঁ কিন্তু ভয় কৰা নাই, সাপৰ ওচৰত গৈ ফটো কেমেৰা কৰিছে। গতিকে এইদৰে দম্পতীহালে যিধৰণে মানৱ সেৱা কৰি আছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকক মৰম দিব, স্নেহ দিব আৰু আশা কৰোঁ এইদৰেই আমাৰ মঙলদৈ বা দৰঙৰ বাহিৰতো গৈ যিদৰে সাপ ধৰি ৰাইজক সকাহ দি আছে এইটো তেওঁ কৰি যাবলৈ সক্ষম হ'ব। দুয়োগৰাকী যে মই বৈবাহিক জীৱন সুখৰ কামনা কৰিছোঁ। ধন্যবাদ ছাৰ। নমস্কাৰ। আচলতে আমাৰ ঘৰত আহি ৰাতিপুৱাতে আহি সাপ এডাল ধৰি এতিয়া জংঘলত এৰি দিব এই চুনমণি আৰু তেওঁৰ সহধৰ্মিনী ৰেহানাই। গতিকে এই ৰাতিপুৱাই অহাৰ কাৰণে আচলতে বৈবাহিক তেওঁৰ বিবাহতো নিমন্ত্ৰণ জনাইছিল, যাব নোৱাৰিলোঁ। গতিকে আজি লগ পাই দুয়োগৰাকীয়ে এখন গোলাম গামোচাৰে আমাৰ পৰিয়ালৰ তৰফৰ পৰা সম্ভাষণ দিব বিচাৰিছোঁ। মই এয়া আমাৰ সৰু কন্যা মহাশ্বেতা দত্তই সোণমণিক গোলাম গামোচা আদৰি জনাব আৰু আমাৰ ভতিজী জ্যোতিস্মিতা দত্তই ৰেহানাক সম্ভাষণ জনাব। তাৰ লগতে যিহেতু তেওঁলোকে বাইক লৈ আহে বা ঘূৰি ফুৰে, গতিকে তেওঁলোকৰ এটা খৰচ আছে, তেওঁলোকৰ এতিয়া এটা নিচা হ'লেও পৰিয়ালটো চলাব লাগিব। গতিকে আমাৰ বাইদেউ ৰুণু দত্ত বাইদেউৰ জৰিয়তে আমি 500 টকা এটা তেওঁলোকলৈ আগবঢ়াইছোঁ, যাতে এই বাইকৰ খৰচ বা দিনৰ যিটো এটা খৰচ তেওঁলোকৰ লছ হয় তাৰ কাৰণে এইদৰে আগবঢ়াইছোঁ। মই ভাবোঁ এইদৰে মানুহবিলাকে মাতি অলপ মৰম দিলে তেওঁলোকৰ উৎসাহিত হ'ব, কাৰণ তেওঁলোকৰ পৰিয়াল আছে, বাইকৰ তেলৰ খৰচ আছে, সময়ৰ খৰচ আছে। গতিকে মানুহক সহায় কৰিব যাওঁতে যাতে তেওঁলোকৰ অৱস্থাটো বেয়া নহয়, আৰ্থিকভাৱে যাতে দুৰ্বল হৈ নাযায়, সেই কথাটো সকলোৱে নজৰ দি তেওঁলোকৰ কাৰ্যবানে সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। এইখিনিকে কৈ সামৰি মাৰিছোঁ। তুমি কিবা ক'ব নেকি? আৰু আপোনালোকক ক'লে ছাৰে, আৰু আমিও তাৰমানে যদি আপোনালোকে যদি 500 টকা 200 টকা 300 টকা যোনে যিমান পাৰে মানে গাড়ী তেলৰ খৰচাটো হ'লেও তাৰমানে আমি কিবা এটা সুবিধা পাওঁ। কিছুমান মানুহৰ ঘৰত গ'লে ধুনীয়া মানুহ খুচৰা আনিব পাৰোঁ আৰু কিছুমান মানুহে থকা মানুহে তাৰমানে দিব টান পায়, মানে সাপডালো নিচাই আমি ৰুকিয়াই দিম পইচাটো, তোমালোকৰ সাপডাল বেচ দিয়ে, এনেকুৱাকৈ কিছুমান মানুহে তাত ভাবি লয়। কোনো কথা নহয়, কিন্তু আমি যেতিয়া যাওঁ গাড়ীখনৰ তেল এটা খৰচ হয়, তেল এটা ভৰাব লাগে আৰু সময়ৰো অলপ কথা যায়। যদি আপোনালোকে এনেকৈ দিব পাৰে ভাল লাগে, দিলে আমাৰো ভাল লাগে। সাপডালো জীৱন ৰক্ষা কৰে, লগতে মানুহৰ জীৱন ৰক্ষা কৰে, জানো দুয়োটাৰে কাম বচায় আৰু গতিকে তেওঁ তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমি যে ইমান ভয় আছিলে, ভয়ৰ পৰা মুক্ত হোৱাৰ কাৰণে সঁচাকৈ বহুত আনন্দ হৈছোঁ, ভাল পাইছোঁ। ঠিক আছে বন্ধুসকল, এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ বিশিষ্ট সমাজসেৱক, ক্ৰীড়া সংগঠক, জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত ছাৰৰ ঘৰৰ পৰা। ধুনীয়াকৈ আমি উদ্ধাৰ কৰি লৈ আহি এতিয়া আমি এৰি দিম। চাওকচোন বাৰু বন্ধুসকল, ইয়াত ধুনীয়া জংঘল আৰু এই সাপডাল প্ৰাকৃতিক পৰিৱেশৰ বস্তু আৰু ইয়াতে ই ধুনীয়াকৈ মিলি যাব পাৰিব। চাওকচোন বাৰু, ধুনীয়াকৈ এৰি দিম। চাওক বন্ধুসকল, এই সাপডাল হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। আৰু বন্ধুসকল, এনেকুৱা সাপে যদি আপোনালোকক কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আৰু বন্ধুসকল, আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্যই হৈছে মানুহক সজাগ কৰিবৰ কাৰণে। এতিয়া আমি ধুনীয়াকৈ এই সাপডাল এৰি দিম। চাওকচোন বাৰু, চাওক বন্ধুসকল, ইয়াৰ প্ৰাকৃতিক পৰিৱেশত ধুনীয়াকৈ মিলি যাব পাৰিব। আৰু এয়া চাওক বন্ধুসকল, যত জীৱ তত শিৱ। এনেকুৱাকৈ সাপ এৰি দি আৰু সাপক যেতিয়া আমি এখন খোলা মঞ্চত, খোলা পৃথিৱীত
মুকলি কৰি দিব পাৰোঁ মানুহৰ ঘৰৰ পৰা উদ্ধাৰ কৰি লৈ আহি, তেতিয়া সাপডালে যেনেকুৱাকৈ শান্তি পায়, যেনেকুৱাকৈ আনন্দ পায়, ঠিক তেনেকুৱাকৈ ময়ো বহুত সুখ পাওঁ। সেইকাৰণে বন্ধুসকল এই ৰেস্কিউ কাম কৰি থাকোঁ। আৰু যদি আপোনালোকে আশীৰ্বাদ কৰে তেতিয়াহ'লে আৰু আগলৈ যাব পাৰিম বুলি আশা থাকিল। ধন্যবাদ।